নমস্কাৰ অনুভূতি স্পৰ্টৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ভগ্নাংশ বা ইংৰাজীত ফ্ৰেকশ্যনৰ বিষয়ে। এতিয়া এই চাৰ্টখনত যদি আমি চাওঁ এবাৰ ভগ্নাংশ দেখিলে আমি দুটা শব্দ মিলি পেলাই ভগ্নাংশ হৈছে বুলি ক'ব পাৰোঁ। এটা হৈছে ভগ্ন আৰু আনটো হৈছে অংশ। ভগ্ন মানে হৈছে ভাঙা চিঙা যিকোনো এটা বস্তু আমি যদি ভাঙি চিঙি পেলাওঁ তাক আমি ক'ম কি ভগ্ন বুলি। আৰু অংশ মানে হৈছে টুকুৰা, আমি যিকোনো এটা বস্তু ভাঙি পেলাই তাৰ যদি টুকুৰা কৰি পেলাই কিছুমান সৰু সৰু টুকুৰা কৰোঁ তাক আমি ক'ম অংশ, হয় নে নহয়? এইটো যদি আমি এটা ডেইৰী মিল্ক চকলেট বুলি লওঁ তেতিয়াহ'লে ছাপ'জ ডেইৰী মিল্ক চকলেটটো দুজনৰ মাজত ভাগ কৰিছোঁ। ছাপ'জ মোৰ ছোৱালীজনীক কোনোবা এজনে ডেইৰী মিল্ক চকলেট এটা কিনি দিলে আৰু তাই খাব বিচাৰিছে, কিন্তু হাজাৰ হওক ডেইৰী মিল্ক চকলেট নহয় জানো, মোৰোতো লোভ লাগিব, ময়ো অকণ খাম বুলি ভাবিলোঁ। তেতিয়া মই কি কৰিম, ভাঙি পেলাই এটা অংশ ল'ম। মই পাঁচ টুকুৰ কৰি দুজনীয়ে সমানে ভাগ কৰিব পাৰিলোঁ হয়। তাৰপিছত ভাবিলোঁ সৰু ছোৱালীজনীক দিছে, মই সমানে খালে বেয়া হ'ব হয়নে, সেইকাৰণে মই ল'লোঁ কেইটুকুৰা, এটুকুৰ, দুটুকুৰ, তিনি টুকুৰ মই মোৰ কাৰণে ল'লোঁ আৰু এক টুকুৰ, দুই টুকুৰ, তিনি টুকুৰ, 4, 5, 6, 7 টুকুৰা মই মোৰ ছোৱালীজনীক দিলোঁ। ঠিক, তো টোটেল আমাৰ 10 টুকুৰা হ'ল হয়নে? আমি এই যে মই এটা চকলেট ভাঙি পেলাই তাৰ এটা টুকুৰা বা এটা অংশ ল'লোঁ, এইটো হ'ব কি ভগ্নাংশ। ঠিক সেইদৰে মোৰ ছোৱালীজনীক যিটো অংশ দিলোঁ সেইটো হ'ব এটা ভগ্নাংশ। আমি গোটেই চকলেটটো দিছোঁ জানো, নাই দিয়া। কিমান দিছোঁ, মই লৈছোঁ 3 টুকুৰা আৰু জীয়াৰীক দিছোঁ বা যাকেই হওক বেলেগ এজনক দিছোঁ আমি 7 টুকুৰা। ঠিক আছে, এইটো হ'ব কি ভগ্ন অংশ। এতিয়া মই কৈছোঁ কেনেকৈ 3 টুকুৰ খালোঁ আৰু তাই কৈছে 7 টুকুৰ খালোঁ, কিন্তু কিমানৰ 3 টুকুৰ কিমানৰ 7 টুকুৰ? মই 100 টুকুৰ কৰি পেলাই 3 টুকুৰ খাইছোঁ, 50 টুকুৰ কৰি 3 টুকুৰ খাইছোঁ, 10 টুকুৰ কৰি 3 টুকুৰ খাইছোঁ, কেইটুকুৰ কৰি 3 টুকুৰ খাইছোঁ, সেইটো হ'ব প্ৰশ্ন। গতিকে আমি যেতিয়া গণিত শিকিম, গণিতত সকলো বস্তু স্পষ্ট হ'ব লাগিব হয়নে? গতিকে আমি কিমান খাইছোঁ, 10 টুকুৰৰ 3 টুকুৰ খাইছোঁ। কেইটুকুৰ খাইছোঁ, মই 10 টুকুৰৰ 3 টুকুৰ খাইছোঁ, মানে চকলেটটো 10 টুকুৰ কৰি ভাগ কৰি তাৰ 3 টুকুৰ মই খালোঁ। ঠিক, আৰু আনজনে বা মোৰ ছোৱালীজনী খালে কেইটুকুৰ, 10 টুকুৰৰ 7 টুকুৰ হ'ল। এই 10 টুকুৰটো হৈছে দুটা চকলেটটো আৰু মই খোৱাটো হৈছে 3 টুকুৰ। ঠিক সেইদৰে এই 10 টুকুৰটো হৈছে দুটা চকলেটটো যাক আমি টোটেল 10 ভাগ কৰিছিলোঁ আৰু মোৰ ছোৱালীজনীয়ে খোৱাটো হৈছে 7 টুকুৰ। ঠিক, এই যে 10টো তলত লিখিলোঁ, মানে যিটো মূল এমাউণ্ট, টোটেল এমাউণ্টটো যিমান আছে তাক আমি তলত লিখিম আৰু আমি তাৰ পৰা কিমানটো পৰ্চন বা কিমানটো অংশ গ্ৰহণ কৰিছোঁ তাক আমি ক'ত লিখিম, ওপৰত লিখিম। ঠিক আছে, এতিয়া আমি যেতিয়া পঢ়িম গণিত যেতিয়া বুজাম তেতিয়া মই তোমাক এনেকৈ ক'ব নোৱাৰোঁ যে তলত লিখাটো বা ওপৰত লিখাটো বুলি নকওঁ। তাত আমি কি কওঁ, এই তলত যিটো লিখোঁ মানে সম্পূৰ্ণ অংশখিনি আমি কওঁ হৰ বুলি, হৰ, আৰু ওপৰত যিটো আছে আমি যিমানটো অংশ লৈছোঁ, যিমানটো পৰ্চন লৈছোঁ বা যিমানটো অংশ লৈছোঁ, সমান টুকুৰা লৈছোঁ, তাক কওঁ আমি লব বুলি। হয়, ইংৰাজীত ইয়াক কোৱা হয় নিউমাৰেটৰ আৰু ইয়াক কোৱা হয় ডিনমিনেটৰ। মেথছটো তাতটো লেংগুৱেজৰ কথা নাথাকে, গতিকে ভিডিঅ'খিনি ইংলিছ মিডিয়াম, আছামিজ মিডিয়াম সকলোৰে কাৰণে হয়। তোমালোকে খালি বুজিবলৈ চেষ্টা কৰিবা। ফ্ৰেকশ্যন, ভগ্নাংশ ইংৰাজীত আমি কওঁ ফ্ৰেকশ্যন। তাৰপিছত ভগ্নাংশ মানে হৈছে যিকোনো এটা বস্তু টুকুৰা টুকুৰি কৰি পেলাই তাৰ আমি এটা পৰ্চন সৰু সৰু অংশ ল'লে তাক আমি ভগ্নাংশ বুলি কওঁ, ভগ্ন অংশ। ঠিক, তো ভগ্ন অংশটো যদি আমি লিখোঁ তেতিয়া আমি সেইটো মেথছ যিহেতু সকলো ক্লিয়াৰ হ'ব লাগিব, আমি ক্লিয়াৰ কৰি লিখোঁ যে টোটেল কিমানটা ভাগত আমি ভাগ কৰিছিলোঁ আৰু তাৰ কিমানটো অংশ আমি লৈছোঁ। ঠিক, এই যে টোটেল যিটো ভাগ কৰিছোঁ সেইটো লিখিম তলত, তাক অসমীয়াত কওঁ হৰ বুলি, ইংৰাজীত কওঁ ডিনমিনেটৰ, আৰু ইয়াত ওপৰত যিমানটো অংশ আমি গ্ৰহণ কৰোঁ তাক অসমীয়াত কওঁ লব বুলি আৰু ইংৰাজীত কওঁ নিউমাৰেটৰ। ঠিক, এইখিনিলৈকে বুজি পাইছা? এটা ভগ্নাংশ হ'বৰ কাৰণে কি হয়, দুটা সংখ্যা লাগে। এটা হৈছে আমি টোটেল কিমান ভাগ কৰিছোঁ আৰু আনটো হৈছে আমি তাৰ কিমানটো অংশ গ্ৰহণ কৰিছোঁ। সেইখিনি বুজি পাইছা? আৰু এটা এক্সাম্পল দিছোঁ। ছাপ'জ তোমাক এটা আপেল ভগাবলৈ দিলে, তুমি আপেলটো 4 টুকুৰ কৰি পেলাই ভগাইছা, এনেকৈ কাটিছা আৰু 4 টুকুৰ কৰি পেলাই, বুজি পাইছা তোমালোকে? 4 টুকুৰ কৰি এটুকুৰ এজনে খালা, দুটুকুৰ আন এজনে খালে, এই যে টুকুৰা টুকুৰ
এটা অংশ খাইছা বুজি পালা ভগ্নাংশ বস্তুটো কেনেকুৱা হয় আৰু গণিতৰ ক্ষেত্ৰত বা আমাৰ সাধাৰণ জীৱনত আমাৰ ভগ্নাংশৰ প্ৰয়োজন বহুত বেছি হয় নহয় আমি সহজতে ঘৰতো এটা চকলেট অকলে খাবলৈ পাওঁ জানো নাপাওঁ কেতিয়াও মানে ভাঙি ভাঙি খাব লগা হয় গতিকে আমি সকলোৱে জানিব লাগিব যে আমি কিমান অংশ খাইছো যদি কোনোবাই কৈছে যে দুটুকুৰ দিছো ন ইয়াৰ এনেকুৱা সৰু টুকুৰা এটাৰ পৰা যদি আকৌ দুটুকুৰ কৰিবলৈ দি দিয়ে কৈছে যে দুটুকুৰ দিছো ন তেতিয়া আমাক ঠগিবনে বাৰু সেইটো কাৰণে আমাৰ ভগ্নাংশৰ কনচেপ্টটো ক্লিয়াৰ হোৱাটো বহুত দৰকাৰ যে টোটেল কিমান ভাগ হৈছে তাৰ আমি কিমান ভাগ পাইছো বা ডাঙৰ হ'লেও তোমালোকৰ যেতিয়া মাটি বাৰীৰ ভাগ হ'ব ঘৰখনৰ ভিতৰত বা অন্যান্য বিভিন্ন ক্ষেত্ৰত যেতিয়া তোমালোকে কিবা এটা বস্তু বহুজনৰ মাজত ভাগ কৰিবা কেতিয়াবা পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব পাৰা বহুতখিনি ক্ষেত্ৰত তেতিয়া তোমালোকৰ এই ভগ্নাংশৰ যিটো কনচেপ্ট এই বস্তুটো সদায় কামত আহিব বিশেষকৈ এই হৰ আৰু লবৰ যিটো ৰিলেশ্যনশ্বিপ মানে আমি টোটেল কিমান ভাগ কৰোঁ আৰু তাৰ পৰা আমি কিমান ভাগ পাওঁ সেইটো তোমালোকৰ কাৰণে সদায় জীৱনৰ প্ৰত্যেকটো খোজতে প্ৰয়োজন হ'ব মাংস কিনিলা এটা গোটা মুৰ্গীৰ ওজন কিমান আছিল তাৰ কিমান অংশ কিনিলা তাত কিমানটো দাম পৰিব গোটা মুৰ্গীটোৰ ওজনত সেইটো ওজনত কিমান দাম আছিল এই তেনেকৈ প্ৰত্যেকটো ক্ষেত্ৰত যেতিয়া আমি অংকবোৰ কৰিব লগা হ'ব এই ভগ্নাংশৰ প্ৰয়োজন আমাক সদায় হ'ব তাৰপিছত ভগ্নাংশৰ কিছুমান নাম আছে ধৰা এইটো কৈছো সমমান ভগ্নাংশ চোৱা সমমান সম মানে হৈছে কি সমান মান মানে হৈছে ভ্যালু যাৰ ভ্যালু বিলাক সমান ভ্যালু সমান হ'ব লাগিব তাক আমি কম কি সমমান ভগ্নাংশ ঠিক এটা সাপোজ এখন ভেৰিয়েবল বিস্কুট ডাইজেষ্টিভ বিস্কুট কিবা এটা বুলি কৈছো আৰু যিকোনো এটা বস্তু গোল বস্তু এটা তোমালোকৰ ললিপপো হ'ব পাৰে whatever যিকোনো এটা গোল বস্তু ধৰিছো তাক মই দুটুকুৰ কৰিলো এটুকুৰ মই খালো আৰু এটুকুৰ কোনেও নাখালে থৈ দিলো বা কোনোবা এজনে খালে ঠিক নেক্সট আৰু এটা কেনেকুৱা বস্তু আহিলে সেইটো মই 4 টুকুৰ কৰিলো কৰি তাৰ দুটুকুৰ খালো আকৌ তেনেকুৱা এটা পিছদিনাখন আকৌ পালো মই এবাৰ 6 টুকুৰ কৰিলো চোৱা 1 2 3 4 5 6 টুকুৰ কৰিলো কৰি তাৰ 3 টুকুৰ খালো আৰু এবাৰ 8 টুকুৰ কৰি পেলাই 1 2 3 4 5 6 7 8 টুকুৰ কৰি তাৰ 4 টুকুৰ খালো কিন্তু যদি আমি চাও আটাইকেইটা ছবি চোৱা ইয়াত কৰিছিলো দুটুকুৰ কৰি এটুকুৰ খাইছিলো ইয়াত 4 টুকুৰ কৰি দুটুকুৰ খাইছো ইয়াত 6 টুকুৰ কৰি 3 টুকুৰ খাইছো ইয়াত 8 টুকুৰ কৰি 4 টুকুৰ খাইছো কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে মই কিমান খাইছো বস্তুটোৰ সম্পূৰ্ণ এফাল বা আধা খাইছো হয়নে মানে মই যেটুকুৰে নকৰো বা যেটুকুৰে নাখাও কিয় ইয়াত আলটিমেটলি মই কিমান খাইছো আধাখিনি খাইছো হয়নে নহয় বা আধা পৰ্চন এটা মই লৈ লৈছো গতিকে এই যে দুভাগৰ 1 4 ভাগৰ 2 6 ভাগৰ 3 8 ভাগৰ 4 আমি ভগ্নাংশটো পঢ়িম এনেকৈ হা আমি কিমান ভাগ কৰিলো আৰু তাৰ পৰা কিমান ললো মানে দুভাগ কৰি এভাগ লৈছো গতিকে দুভাগৰ 1 4 ভাগ কৰি দুভাগ লৈছো 4 ভাগৰ 2 6 ভাগ কৰি 3 ভাগ লৈছো 6 ভাগৰ 3 8 ভাগ কৰি 4 ভাগ লৈছো 8 ভাগৰ 4 এই আটাইকেইটাৰ ক্ষেত্ৰতে যেটো এফাল আমি গ্ৰহণ কৰিছো গতিকে এই আটাইকেইটাৰ মানে ভ্যালুটো সমান নহয় জানো মই 8 ভাগ কৰি 4 ভাগ কৰিলে এফালে খাবলৈ পালো মানে মোৰ পেটটো মানে কৰিলে বা এইটো যদি মোৰ কিবা এটা বস্তু আছে সেই বস্তুটোৰ ভ্যালুটো সমানে পাইছনে এই এনেকুৱা ভ্যালু একি হোৱা ভগ্নাংশবিলাকক আমি কি কম সমমান ভগ্নাংশ যাৰ ভ্যালুবিলাক সমান বুজি পাইছা আমি 12 ভাগ কৰি 6 ভাগ লওঁ মুঠতে যিকোনো এটা বস্তুৰ আধা 2 বাৰ কিবা 2 6 গুণ 12 হয়নে 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 হয়নে মুঠতে যিকোনো বস্তু এটা ভ্যালুটো যদি মই আধা কৰি লৈছো বা আটাইকেইটা ক্ষেত্ৰতে যদি সমান ভ্যালু লৈছো তেতিয়াহ'লে আমি তাক কি কম সমমান ভগ্নাংশ আৰু এটা উদাহৰণ দিছো তোমালোকে ৰাখাইটো অংকৰ আধাৰ ক্ষেত্ৰত হয় বুলি অকণটো ফল্ড কৰি লৈছো আকৌ ধৰি ললো বিস্কিট এটা 3 ভাগ কৰিছিলো এটা সমান সমান বুলি ধৰি লবা হা মোৰ তৎক্ষণাৎভাৱে আকৌ খেলিমেলি হৈছে এই 3 ভাগ কৰি পেলাই মই প্ৰথমটোৰ ললো এভাগ ঠিক আছে এই মই প্ৰথমটোৰ এভাগ ললো ঠিক তাৰপিছত আকৌ যেতিয়া 3 ভাগ 6 ভাগ কৰিলে এভাগ লবা 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ তেতিয়া এই 6 ভাগক মই ললো দুভাগ ঠিক এবাৰ
চাৰিভাগ তোমালোকক দি দিলো সহজ কথা একো প্ৰবলেম নাই হয়নে নহয় এইটো আমি কৰিব পাৰিম নে ইজিলি পাৰিম গতিকে ইয়াৰ মানে প্ৰকৃততা আছে হয়নে নহয় এই প্ৰকৃততা আমি এইটো কৰিব পাৰিম কাৰণে ইয়াৰ নামটো হৈছে প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশন হল এবাৰ এটা কথা ক'লা তুমি বাইদেউ আমি এইটো 4 ভাগ কৰি পেলাই আপোনালোকে 5 ভাগ ৰাখক 4 ভাগ কৰি 5 ভাগ ৰাখিবলৈ কৈছা ইজ ইট পসিবল হ'ব পাৰে মই কিবা এটা বস্তু 4 ভাগ কৰি পেলাই 5 ভাগ ৰাখিম সম্ভৱ হ'ব জানো প্ৰকৃততে এইটো সম্ভৱ হ'ব এটা বস্তু মই 4 ভাগ কৰি তাৰ 5 ভাগ ৰাখিব পাৰিমনে কেতিয়াও নোৱাৰো সেইটো কাৰণে এইটো হ'ব কি অপ্ৰকৃত 4 ভাগ কৰি 5 ভাগ ৰাখিলো এইটো পসিবল নহয় হয়নে নহয় 4 ভাগ কৰি পেলাই আমি ধৰা সাপোজ 5 গৰাকী টিচাৰ বহি আছো তুমি নাচপতিটা আনি দিলা বাইদেউ আৰু এটা তোমালোকে 4 ভাগ কৰি 5 জনীয়ে খাও পাৰিম জানো কেতিয়াও নোৱাৰো হয়নে নহয় গতিকে আমি কি কৰিব লাগিব তুমি আমাক এটা নাচপতি দিব লাগিব যেটো আমি 4 ভাগ কৰি 4 জনীয়ে খাম ঠিক ধৰা পৰিছানে দেখিছানে তাৰ পিছত আৰু এটা নাচপতি দিবা যাক আমি 4 ভাগ কৰি পেলাই এভাগ আনগৰাকীক দিম এটো 4 ভাগে কৰিছো নহলে বাকি কি গৰাকী বেয়া হ'ব নহয় যদি এটো দুভাগ কৰি এভাগ দিও ডাঙৰ হ'ব হয়নে নহয় গতিকে সকলোৱে সমানে পাবৰ কাৰণে দুইটা নাচপতি আমি 4 ভাগ কৰি এটাটো 4 ভাগ 4 জনীয়ে ভাগ কৰি ললো আৰু এটাৰ কি কৰিলো 4 ভাগৰ এক টুকুৰ এটা আমি আন এগৰাকী টিচাৰক দিলো এনেকৈ আমি মিলাব পাৰিমনে তো আমি কি কৰিলো দুটা নাচপতি মিক্স কৰি পেলালো মিক্সড এটো ইংলিছত শিকাই কোৱা হয় মিক্সড আৰু অসমীয়াত কোৱা হয় মিশ্ৰ মানে মিলাই দিয়া মিশ্ৰ ভগ্নাংশ বা মিক্সড ফ্ৰেকশন বুজি পাইছা যেটো দুটা মিক্স কৰি দিয়া হয় এটো হৈছে মিক্সড ফ্ৰেকশন এটো যেটো আমি ইজিলি ভাগ কৰিব পাৰো 4টা ভাগ কৰি তাৰ 3টা ভাগ আমি সকলোৱে প্ৰকৃততে ল'ব পাৰো এটো হৈছে প্ৰপাৰ ফ্ৰেকশন আৰু এটো যেহেতু আমি এনেকৈ ল'ব পাৰো এটো হৈছে ইমপ্ৰপাৰ ফ্ৰেকশন ঠিক এটো হৈছে ইমপ্ৰপাৰ যেটো আমি 4 ভাগ কৰি তাৰ 5 ভাগ ল'ব নোৱাৰো আৰু এটো যেটো এটা এক্সট্ৰা আমি আনিছো এটা এক্সট্ৰা আনিলো আৰু এটা বেলেগ এটা পৰা এক টুকুৰ ললো গতিকে দুটা মিক্স কৰিলো এটো হৈছে কি মিক্সড আৰু যেটো আমি সহজে কৰিব পাৰো 4 টুকুৰা কৰি তাৰ 3 টুকুৰা ললো ইজিলি এটা বস্তু 4 টুকুৰা কৰিলো তাৰ 3 টুকুৰা ললো একদম ইজি প্ৰকৃততে আমি কৰিব পাৰো গতিকে এটো প্ৰকৃত ভগ্নাংশ মনত থাকিব যেটো বস্তু আমি প্ৰকৃততে সহজে ভাগ কৰি ল'ব পাৰো এটো হৈছে প্ৰকৃত ভগ্নাংশ যেটো প্ৰকৃততে আমি নোৱাৰো এটা বস্তু 4 টুকুৰা কৰি তাৰ 5 টুকুৰা ল'ব আমি নোৱাৰো গতিকে এটো অপ্ৰকৃত ভগ্নাংশ আৰু যদি আমি মিক্স কৰিম মানে এটা কমপ্লিট ললো লৈ পেলাই আৰু এক্সট্ৰা যিখিনি লাগে বেলেগ এটাৰ পৰা ললো তেতিয়া হেতু কম কি মিশ্ৰ বা মিক্সড ফ্ৰেকশন বুজি পাইছা এতিয়া চোৱা যেতিয়া মই প্ৰকৃত ভগ্নাংশটো লিখিছিলো 4/3/4 মানে বা 4 ভাগৰ 3 ভাগ ইংলিছত পঢ়িলো 3/4 আৰু অসমীয়াত কোন 4 ভাগৰ 3 ভাগ মানে 3 টো 4 কৈ সৰু হয়নে নহয় হয় প্ৰকৃত ভগ্নাংশ কোনবোৰ যাৰ লবটো হৰতকৈ সৰু লব হৰতকৈ সৰু যিবোৰ ভগ্নাংশৰ লব হৰতকৈ সৰু হয় তেনে ভগ্নাংশক আমি প্ৰকৃত ভগ্নাংশ বুলি কওঁ কি বুলি কওঁ প্ৰকৃত ভগ্নাংশ যেটো প্ৰকৃততে হ'ব পাৰে লব হৰতকৈ সৰু হ'ব লাগিব তো প্ৰকৃতৰ অপোজিট বিপৰীত কি হ'ব অপ্ৰকৃত যেটো সহজে হ'ব নোৱাৰে এখানে প্ৰপাৰ যদি এটো হ'ব ইমপ্ৰপাৰ আৰু ইমপ্ৰপাৰত কি হ'ব হৰটো সৰু হ'ব লবটো ডাঙৰ হ'ব যেটো আমি প্ৰকৃততে কৰিব নোৱাৰো এই হৰটো হৰটো কৈ লবটো ডাঙৰ লব ডাঙৰ হৰ সৰু মানে লব মানে ওপৰৰটো যিমানটো ভাগ আমি গ্ৰহণ কৰিব লাগে হেতু ডাঙৰ আৰু হৰ মানে হৈছে টোটাল যিমান ভাগ আছিলে হেতু সৰু আৰু মিক্স ভগ্নাংশ বা মিক্স ফ্ৰেকশন বা মিশ্ৰ ভগ্নাংশ কোনবোৰ য'ত এটা টোটাল বস্তু থাকিব এটা কমপ্লিট দুটা বস্তু থাকিব এটা হওক দুটা হওক তিনটা হওক যেটা হওক দুটা বস্তু আমাক প্ৰয়োজন হয় ইমানটো থাকিব আৰু এটা ভগ্নাংশ থাকিব হেতু প্ৰকৃত বুজি পাইছা এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ থাকিব তাক আমি কওঁ কি মিক্সড ফ্ৰেকশন বুজি পাইছা বা মিশ্র ভগ্নাংশ এটা পূর্ণ সংখ্যা লাগিব আৰু এটা প্ৰপাৰ ফ্ৰেকশন বা প্ৰকৃত ভগ্নাংশ লাগিব তাক আমি কওঁ কি মিক্সড ফ্ৰেকশন আশা
কৰো তোমালোকে ইমানখিনি বুজি পাইছা ভগ্নাংশ মানে হৈছে আপোনালোকৰ মই জাস্ট ফাৰ্ষ্ট কৈ দিছো ভগ্নাংশ মানে হৈছে কিবা এটা বস্তু ভাঙি পেলাই হোৱা অংশবোৰ তাৰ ভগ্নাংশটো লিখোতে আমি গণিতৰ ভাষাত কমপ্লিট স্পষ্টকৈ লিখিবৰ কাৰণে কিমান অংশ টোটেল ভাঙিছিলো সেইটো লিখিম তাৰ পৰা আমি কিমান অংশ লৈছো সেইটো লিখিম যিটো মুঠ ভাঙিছিলো তাক আমি কম হৰ বুলি আৰু যিমানটো ললো তাক আমি কম লব বুলি তাৰ পিছত এটা তাৰ আহিব সমমান ভগ্নাংশ ইকুইভ্যালেন্ট ফ্ৰেকশন বুলি তেতিয়া এই সমমান মানে সমান ভ্যালু হ'ব লাগিব ভ্যালুটো সদায় সমান হ'ব লাগিব এটো মই দুভাগৰ এক কওঁ চাৰি ভাগৰ দুই কওঁ তিনি ভাগৰ ছভাগৰ তিনি কওঁ আঠ ভাগৰ চাৰি কওঁ মুঠতে ইয়াত সকলোতে এফাল আমি পাইছো হয়নে তেনেকে যিকোনো এটা ভগ্নাংশ মানে যদি আমি সাপোজ তোমালোকৰ কাৰণে মই ইজি মেথড দেখা তোমালোকক দিব পাৰে যে 7 ভাগৰ 2 তোমালোকে সমমান ভগ্নাংশ লিখা ঠিক এতিয়া 7 ভাগৰ 2 সমমান ভগ্নাংশ লিখিবলৈ হলে তোমালোকে কি কৰিবা প্ৰত্যেককে 2 ৰে মাল্টিপ্লাই কৰিবা ফাৰ্স্ট টাইম 2 দুগুণ 4 2 7 গুণ 14 হয় তেতিয়া তেনেকে 3 ৰে মাল্টিপ্লাই কৰিব পাৰা 3 3 গুণ 6 3 7 গুণ 21 হয় তেনেকে এফালে মাল্টিপ্লাই কৰিব পাৰা 4 ৰে 4 গুণ 8 4 7 গুণ 28 মানে চোৱা এটো আমি এনেকৈ কৰিছো নাই দুভাগৰ এক 2 ৰে যদি পূৰণ কৰো 2 গুণ 2 2 গুণ 4 ভাগৰ 2 পাইছো ঠিক তেনেকে দুভাগৰ এক পূৰণ 3 3 গুণ 3 3 গুণ 6 পাইছো নে দুভাগৰ এক পূৰণ 4 গুণ 4 গুণ 8 পাইছো নে তেনেকে তোমালোকে যেতিয়া সমমান ভগ্নাংশ লিখিব লাগিব তেতিয়া যিটো ভগ্নাংশৰ সমমান ভগ্নাংশ লিখিব লাগিব ইয়াত যেনেকৈ তোমালোকক মই 7 ভাগৰ 2 সমমান ভগ্নাংশ লিখিব দিছিলো সাপোজ 5টা দিলে 3টা দিলে তোমালোকে কি কৰিবা 2 ৰে পূৰণ কৰিবা 3 ৰে পূৰণ কৰিবা 4 ৰে পূৰণ কৰিবা কিন্তু এটা কথা মনত ৰাখিবা অকল ওপৰটো বা তলৰটো পূৰণ কৰিলে নহব 2 ৰে যদি পূৰণ কৰিছা ওপৰ হৰকো কৰিব লাগিব আৰু লবকো কৰিব লাগিব বুজি পালা লব আৰু হৰক একেটা সংখ্যাৰে যদি পূৰণ কৰি যিবোৰ ভগ্নাংশ পাই গৈ থাকিবা এই সকলো ভগ্নাংশৰ মান একেই হ'ব মানে এইবোৰ একে ভ্যালুৰ মানে সমমান ভগ্নাংশ হ'ব ঠিক বুজি পালা আৰু এইটো